আমি ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি দৈনন্দিন জীৱনত কেতিয়াবা কি হয় যে বহুতো ব্যক্তিয়ে কিছুমান আইনী সমস্যাত পৰে যেনে ধৰণে আমি ক'ব পাৰোঁ যে এটি অপৰাধ কাৰ্য সংঘটিত হোৱাৰ লগে লগে কি হয় যে যিসকল ভিকটিম অৰ্থাৎ যিসকল আইনগতভাৱে ভিক্টিমাইজ হয় তেওঁলোকে কি কৰিব যে আৰক্ষী থানাত সাধাৰণতে আমাৰ যি ভাৰতীয় নাগৰিক যি সুৰক্ষা সংহিতা আছে তাৰে 154 নং ধাৰাৰ অধীনত এজাহাৰ এখন দাখিল কৰিব পাৰে যেতিয়া এজাহাৰ এখন দাখিল কৰিব তেতিয়া কি হয় যে যিজন অপৰাধী বা অপৰাধ কাৰ্য সংঘটিত কৰা ব্যক্তিজনক হয়তো আৰক্ষীয়ে আটক কৰিব গ্ৰেপ্তাৰ কৰিব তেতিয়া সেই ব্যক্তিজন যিজন অপৰাধ কাৰ্য সংঘটিত কৰিছে তেতিয়া তেওঁ কিন্তু আইনৰ সহায় লয় আৰু যিগৰাকী আজি আইনগতভাৱে ভিক্টিমাইজ হৈছে তেওঁ কিন্তু আইনৰ সহায় লৈ পেলাই আৰক্ষী থানাৰ কাষ চাপে আমাৰ কিছুমান মৌলিক অধিকাৰ আছে ভাৰতবৰ্ষৰ নাগৰিকসকলৰ যি আইনী অধিকাৰ মৌলিক অধিকাৰ এই অধিকাৰসমূহ যেতিয়া মানুহৰ খৰ্ব হয় অৰ্থাৎ অধিকাৰসমূহৰ পৰা যদি কোনো লোকে বঞ্চিত হয় তেতিয়াও কিন্তু আজি নাগৰিক হিচাপে তেওঁলোকে আইনৰ সহায় ল'ব পাৰে আৰু এই অধিকাৰসমূহ খৰ্ব হোৱাৰ ক্ষেত্ৰত বা ভংগ হোৱাৰ ক্ষেত্ৰত বা অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ ক্ষেত্ৰত মহামান্য উচ্চ ন্যায়ালয়তো আজি নাগৰিক এজনে লেখ আবেদন দাখিল কৰি নিজৰ যি অধিকাৰ সেই অধিকাৰ প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁলোকে সফল হ'ব পাৰে আৰু আমাৰ ভাৰতবৰ্ষত বহুতো ধৰণৰ আইন আজি প্ৰণয়ন হৈ বলবৎ হৈ আছে আজি যদি আমি কনজিউমাৰৰ ক্ষেত্ৰত কওঁ উপভোক্তা বা গ্ৰাহকৰ ক্ষেত্ৰত কওঁ যে গ্ৰাহক এজনে বয় বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে যদি বেয়া বস্তু যদি ব্যৱসায়ী বিক্ৰী কৰিছে বা অচল বস্তু যদি বিকল বস্তু যদি তেওঁলোকে বিক্ৰী কৰিছে তেতিয়াও এজন গ্ৰাহকে কিনি কিন্তু আজি আদালতৰ কাষ চাপি বা আইনৰ সহায় লৈ তেওঁলোকে নিজৰ যি অধিকাৰ সেই অধিকাৰসমূহ সাব্যস্ত কৰাত সফল হ'ব পাৰে